নলবাৰী বানেকুছিৰ ডাংগুৱা পাৰাত কৃতি শিক্ষাৰ্থী সম্বৰ্ধনা কেওট জাতীয় পৰিষদৰ উদ্যোগ নলবাৰী জিলা কেওট জাতীয় পৰিষদৰ উদ্যোগত নতুন দেহৰ আঞ্চলিক সমিতিৰ সহযোগত কেওট সম্প্ৰদায়ৰ কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ বাবে বানেকুছি ডাংগুৱা পাৰা আদৰ্শ বিদ্যাপীঠ স্কুলত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। কেওট জাতীয় পৰিষদৰ নলবাৰী জিলাৰ সভাপতি কুমুদ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সদ্য ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু স্নাতক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন তথা সম্বৰ্ধনা জনোৱা হয়। লগতে শেহতীয়াভাৱে এপিএছচি আৰু পিএইচডি অৰ্জন কৰিবলৈ সক্ষম হোৱা 8গৰাকী শিক্ষাৰ্থীকো এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। উল্লেখনীয় যে কেওট জাতীয় পৰিষদৰ নলবাৰী জিলাৰ সম্পাদক কৈলাশ হালৈয়ে আধৰা এই সভাখনত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী কান্তেশ্বৰ ডেকা, দিলীপ হালৈ আৰু বিশিষ্ট লেখিকা লাৱণ্য ডেকা। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।